আমাৰ দীঘাট কেনেকুৱা হৈছে দীঘাটৰ পৰিৱেশ হা চৌপাশে শিল বাবা আহা আকৌ আগলৈ আহা দীঘাটৰ এক মনোমোহা সৌন্দৰ্য প্ৰাকৃতিক পৰিৱেশৰ আহি আজি সেই ডিচেম্বৰ মাজমজিয়াতে আজি অকণমান প্ৰাকৃতিক পৰিৱেশ চাবলৈ আহিলোঁ ন এইটো বহুত ডাঙৰ শিল চোৱা ইয়াতে এটা আহিবা ইয়াত চাৰিওফালে পাহাৰ কেৱল পাহাৰৰ মাজত আমি দীঘাটত লখিমপুৰ টাউনৰ পৰা প্ৰায় 20 কিলোমিটাৰমান হ'ব ন অৰুণাচললৈ এয়া অৰুণাচল খুব ধুনীয়া পৰিৱেশ অকণমান পৰিৱেশৰ মাজত বিলীন হ'বলৈ আহিলোঁ আৰু হা হা ইয়ালৈ হা বহুত পিকনিক পাৰ্টি আছে এইফালে এইফালে গোটেই মানুহ একো ন এইটো নিদিওঁ ক'তো এইটো আমাৰ দীঘাটৰ চৌপাশৰ পৰিৱেশ গোটেই আমাৰ এয়া খানা ইয়াত বনি আছে কি বনাইছ এয়া মাংস বনি আছে আমাৰ ভূঞা কিবা এটা কৈ দিয়া ভূঞা এয়া আমি ইয়াত বহি আছোঁ কিবা ক'বা কেনেকুৱা লাগিছে পৰিৱেশটো নহয় এই ভিডিঅ' এটা কৈছোঁ গোটেই চবকৰ পৰিৱেশ আমাৰ ইয়াকে বগে মাৰিবা আমাৰ গাড়ী সৌ আল্টা ওচৰত ৰাখিলোঁ ৰাখি ইয়াতে আমাৰ খানা বনাই আছে চব ষ্টভ লৈ আহিছোঁ মই এয়া বন্ধুৰ লগত এয়া আমি দুই বন্ধু খানা খাবলৈ আহিলোঁ ডিচেম্বৰ শেষ বিদায় দিলোঁ 2024 চনটো বন্ধুৰ বেয়া গ'ল টেষ্টটো ভাল 24টো ভাল হ'ল যাতে তাই কামো নাই নে কি কোৱা গোটেই পাহাৰ অকল পাহাৰৰ মাজত মানে এখন পাহাৰৰ মাজত নদী বৈ গৈছে নদীৰ মাজতে এইবিলাক পাৰ্টি খানা পাৰ্টি এইফালে ৰাইজ বহি সকলো আছিলে খাই আছে বহুত মানুহৰ ভিৰ ইয়াত ভাল জেগা ঠাইটো প্ৰকৃতিক পৰিৱেশ আৰু প্ৰকৃতি উপভোগ কৰিব গ'লে উপভোগ কৰিবৰ কাৰণে ইয়ালৈ আহিব পাৰি খুব ধুনীয়া পৰিৱেশ ইয়াত চবে খানা খাই আছে ৰাইজ খানা চলি আছে ইয়াত ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ আমাৰ ইয়াতে বহিলোঁ আৰু আমি কাণতে কাৰণ খোলাটো সৰু দূৰলৈ যোৱা নাই আৰু নদীত পটককৈ পৰিব দুখ পাব তথাপিতো মই নদীত বহি তিতিলোঁ ইয়াত তিতিয়ে গ'ল বহি মই ভাগৰ আমাৰ পোৱালি এই বক্সটো পেলাব মাংস খানা হৈ গ'ল আৰু লাষ্ট এয়া চব বহি গ'ল খানাত বাবাই খাই আছে ন দিলে লৈ যা মাংস বাঢ়ি আছে মা বহি আছে বহি বহা হ'ব বাবা খাই যা